নমস্কাৰ বন্ধু বান্ধৱীসকল, ওয়েলকাম টু মাই জ্ঞানশালা ইউটিউব চেনেল। আজিৰ এই তৃতীয়টো ভিডিঅ'ত আমি আলোচনা কৰিম এডিআৰই গ্ৰেড 3 গ্ৰেড 4 ইম্পৰ্টেণ্ট 10টা MCQ। কুৱেশ্যন নম্বৰ 1, হু কম্প'জ দ্য টিউন অ মোৰ আপোনাৰ দেশ? অ মোৰ আপোনাৰ দেশ সংগীতটো কোনে সুৰাৰোপিত কৰিছিল, কোনে সুৰ দিছিল? অপশ্যন 4টা আছে। অপশ্যন বি আছে লক্ষ্মীনাথ বেজবৰুৱা। আমি জানো লক্ষ্মীনাথ বেজবৰুৱা ও মোৰ আপোনাৰ দেশ লিখিছিলে, হয়নে নহয়? এতিয়া কুৱেশ্যনত কোৱা আছে সুৰ কোনে দিছিলে? শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, কমলা প্ৰসাদ আগৰৱালা। ঠিক আছে, নেক্সট কুৱেশ্যন, হাউ মেনি সেকেন্ড should it take to sing the Indian national anthem Jana Gana properly? Jana Gana Mana গোৱাৰ আমাৰ ৰাষ্ট্ৰীয় সংগীত গোৱাৰ কিছুমান ক্ৰাইটেৰিয়া আছে। তাতে আপুনি জনগণ মন বহি গাব নোৱাৰে, থিয় হৈ গাব লাগিব। তাতে নিজৰ এটা সময়সীমাৰ ভিতৰত গাই শেষ কৰিব লাগে। সকলোৱে জনা আছে চাগে, হ'লেও কুৱেশ্যন আহিব পাৰে, ইম্পৰ্টেণ্ট কুৱেশ্যন, যেহেতু 15 আগষ্ট আহি আছে, ইণ্ডিপেণ্ডেন্ট ডে আহি আছে। এতিয়া অপশ্যন আছে এ 60 সেকেন্ড, বি 1 মিনিট 52 সেকেন্ড, চি 53 সেকেন্ড এণ্ড ডি 52 সেকেন্ড। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি 52 সেকেন্ড। আমাৰ নেক্সট কুৱেশ্যন আছে, হু ডিজাইন দ্য নেশ্যনেল ফ্লেগ অফ ইণ্ডিয়া? হয়, ভাৰতৰ ৰাষ্ট্ৰীয় পতাকা কোনে ডিজাইন কৰিছিল? এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন। অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব পিংগালী ভেংকায়া। অপশ্যন নম্বৰ বি, পিংগালী ভেংকায়া। নেক্সট কুৱেশ্যন আছে, সংসদৰ সদস্যসকলৰ দৰমহা নিৰ্ধাৰণ কৰে। সংসদৰ সদস্যসকলৰ দৰমহা কোনে নিৰ্ধাৰণ কৰে? দ্য চেলেৰী অফ দ্য মেম্বাৰ অফ দ্য পাৰ্লিয়ামেণ্ট ইজ ডিচাইডেড বাই। 4টা অপশ্যন আছে, দ্য পাৰ্লিয়ামেণ্ট, দ্য কেবিনেট, দ্য চেণ্ট্ৰেল কেবিনেট, দ্য প্ৰেচিডেণ্ট এণ্ড দ্য ফাইনেন্স মিনিষ্টাৰ অফ ইণ্ডিয়া। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ। আমাৰ নেক্সট কুৱেশ্যন, বংগৰ পৰা পৃথক প্ৰদেশ হিচাপে অসম প্ৰদেশ কেতিয়া সৃষ্টি কৰা হৈছিল? এইটো এটা মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। অপশ্যন আছে 1905, অপশ্যন বি 1912, চি 1874, ডি 1838। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি 1912। ঠিক আছে, আমাৰ নেক্সট কুৱেশ্যন, কোনটো গ্ৰহত সৰ্বাধিক চন্দ্ৰ আছে? হুইচ প্লেনেট হেজ দ্য মোষ্ট মুন? কাৰ বেছি মুন আছে? আমাৰ পৃথিৱীৰ কেইটা মুন? এটা। তাতে মাৰ্চৰ 2টা হ'ব। তেনেকে চবতকে বেছি সৰ্বাধিক কাৰ আছে? অপশ্যন নম্বৰ ডি, জুপিটাৰ। নেক্সট কুৱেশ্যন, হুইচ প্লেনেট কল্ড মৰ্নিং ষ্টাৰ? কোনটো গ্ৰহক মৰ্নিং ষ্টাৰ বুলি কোৱা হয়? এ নম্বৰ আছে শুক্ৰ গ্ৰহ, বি আছে মংগল, চি বুধ গ্ৰহ আৰু ডি বৃহস্পতি গ্ৰহ। ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, ভেনাছ। শুক্ৰ গ্ৰহক আমি মৰ্নিং ষ্টাৰ বুলি কওঁ। ঠিক আছে, আমাৰ নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 8, সূৰ্যৰ প্ৰাথমিক উপাদান কি? হোৱাট ইজ দ্য প্ৰাইমেৰী কম্পোনেণ্ট অফ দ্য ছান? অপশ্যন দিয়া আছে অক্সিজেন, বি হাইড্ৰোজেন, চি কাৰ্বন, ডি নাইট্ৰজেন। ইয়াৰে শুদ্ধ উত্তৰ হ'ব
বি হাইড্রোজেন। ঠিক আছে, আমার নেক্সট কোয়েশ্চনলৈ যাওঁ। কোয়েশ্চনটো আছে হুইচ প্লেনেট ইজ নোন ফৰ হেভিং দ্য গ্ৰেট ডাৰ্ক স্পট। অৰ্থাৎ কোনটো গ্ৰহত গ্ৰেট ডাৰ্ক স্পট থকা বুলি জনা যায়। এ আছে ভেনাছ, বি আছে মাৰ্চ, চি আছে মাৰ্কিউৰি আৰু ডিটো ভুল হৈছিলে PDF বনাওঁতে, ডিত আছে নেপচুন। ইয়াতে শুদ্ধ উত্তৰ হৈছে ডি নেপচুন। ডি হৈছে ইয়াৰ শুদ্ধ উত্তৰ। আৰু লাষ্ট কুৱেশ্যন নম্বৰ 10, হুইচ প্লেনেট হেজ দ্য ফাষ্টেষ্ট rotation period, মানে কোনটো গ্ৰহৰ ঘূৰ্ণয়ৰ সময় সৰ্বাধিক দ্ৰুত, কোনে বেছি সোনকালে ঘূৰে। ইয়াতে অপশ্যন আছে এ শুক্ৰ গ্ৰহ, বি আছে মঙ্গল গ্ৰহ মাৰ্চ, চি আছে মাৰ্কিউৰি বুধ গ্ৰহ আৰু ডি আছে জুপিটাৰ বৃহস্পতি গ্ৰহ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ কিমান হ'ব শুদ্ধ উত্তৰটো? অপশ্যন নম্বৰ ডি জুপিটাৰ বৃহস্পতি। ঠিক আছে, আজিলৈ ইমানে আছিলে কুৱেশ্যন। ধন্যবাদ সকলোলৈ। যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।